পলাশবাৰীত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ দিন ৰাতি একাকাৰ কৰি প্ৰচাৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ শাসকীয় দলৰ প্ৰচাৰে বিবাঙত পেলাইছে বিৰোধী প্ৰাৰ্থীক সমগ্ৰ ৰাজ্যজুৰি এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত শাসকীয় মিত্ৰ দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে পিছ পৰি ৰোৱা নাই পলাশবাৰী বিধানসভা সমষ্টিও পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই নিৰবিচ্ছিন্নভাৱে আন দলীয় নেতা কৰ্মীৰ লগতে বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে শুকুৰবাৰে ৰামপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী জিতুমণি নাথৰ লগতে 57 নং দখলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য বিমল কুমাৰ শৰ্মাৰ হৈ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে লগতে দখলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য বিমল কুমাৰ শৰ্মাৰ দখলা মথাউৰি চকত এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা দেখা গ'ল আনহাতে শুকুৰবাৰৰ এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে বিজেপি নেত্ৰী আশা বৰদলৈৰ লগতে আন দলীয় নেতাসকলে প্ৰচাৰ সভাসমূহত সৰহ সংখ্যক ৰাইজৰ উপস্থিতিয়ে সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে যে জয়ৰ ধ্বজা উৰুৱাব সেয়া নৈ কৰিব নোৱাৰি জ্ঞাত যে পঞ্চায়ত নিৰ্বাচন সমাগত অহা 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আমাৰ পলাশবাৰী সমষ্টিটো আৰু অহা 7 তাৰিখৰ যি পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচন উপলক্ষে পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত ইতিমধ্যে আমি নিৰ্বাচনী সভা সমিতি অনুষ্ঠিত কৰিছো আৰু তাৰ লগে লগে আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰ্যালয় আমি ইতিমধ্যে আমি স্থাপন কৰা হৈছে আৰু আজি আমাৰ নিজৰ গাঁও দখলাটো আমাৰ প্ৰাৰ্থী জিতুনাথ ডাঙৰীয়া জেডপিচি প্ৰাৰ্থী জিতুনাথ ডাঙৰীয়া আৰু আমাৰ এপিৰ প্ৰাৰ্থী বিমল শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি দখলা গাঁৱতো আমাৰ এটা কাৰ্যালয় মুকলি কৰা হয় আৰু মই ভাবো যে আমাৰ গাঁৱত আমি প্ৰায় 100% 99% বুলি কৈছো 99% ভোট আমাৰ প্ৰাৰ্থী বিমল শৰ্মা ডাঙৰীয়াৰ পক্ষত থাকিব আৰু 99% ভোটে আমাৰ প্ৰাৰ্থী জেডপিচিৰ প্ৰাৰ্থী জিতুনাথ ডাঙৰীয়াৰ পক্ষত থাকিব আৰু নিশ্চয়কৈ গতিকে সেই সময়ৰ পিছত আমি এতিয়া গৌৰৱ কৰিব পাৰিছো যে আমাৰ এই সমস্যাবোৰ আঁতৰিল এতিয়া চৰকাৰ এখন চলতে বিধায়ক মহোদয়ে আমাক যিখিনি উৎসাহিত কৰিছে চৰকাৰখন চলোৱাৰ কাৰণে আমাৰ ৰাইজৰ পৰা সঁহাৰি পাইছে আমি ধন্যবাদ দিছো এতিয়া কথা হ'ল আমাৰ হয়তো বহুতে ক'ব যে আমাৰ কিছুমান কাম বাকি থাকিল একেলগে গোটেইখিনি কাম কৰাটো সম্পূৰ্ণ সম্ভৱ নহয় কিন্তু যিখিনি হ'ল এতিয়া আমি তাৰ বাবে গৌৰৱ কৰিছো মোৰ ভতিজা স্বৰূপ আমাৰ সকলোৰে মৰমৰ আমাৰ এমএলএ ডাঙৰীয়া হেমাংগ ঠাকুৰীয়াক সকলৰ হৈ মই তেখেতক ধন্যবাদ যাচিছো আমাৰ ৱাৰ্ডত আছে 620টা আমাৰ এতিয়া ধৰক আমাৰ কেণ্ডিডেট বুলি ক'লে আমাৰতো বেলেগ মই ভাবাই নাই হয়তো প্ৰায় 10% ভোট হয়তো বাহিৰত গুচি যাব পাৰে 90% ভোট আমাৰ কেণ্ডিডেটে জিতুনাথ ডাঙৰীয়া দেৱে আৰু আমাৰ বিমল শৰ্মা দেৱে লাভ কৰিব